এইবেলি UPSCৰ পৰা ঘোষিত যিটো ফলাফলত অসমৰ পৰা স্থান পোৱা দ্বিতীয়গৰাকী আমাৰ হ'ল ধৃতিৰাজ মিশ্ৰ। আমি তেওঁৰ ঘৰলৈ আহি তেওঁৰ এই সফলতাত আমি অসমবাসীয়ে গৌৰৱ অনুভৱ কৰিছোঁ আৰু তাৰ বাবে তেখেতক আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ভৱিষ্যতৰ দিনত যাতে তেওঁ UPSCৰ এগৰাকী ভাল বিষয়া হয়, ভাৰতীয় লোকসেৱাৰ এগৰাকী ভাল বিষয়া হৈ দেশৰ সেৱা কৰিব পাৰে, জাতিৰ সেৱা কৰিব, তাৰ কাৰণে তেওঁক আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জনাইছোঁ। আৰু তেওঁক আমি অকণমান পলমকৈ লগ পাবলগীয়া হৈছে, কাৰণ তেওঁ কৰ্মৰত হৈ আছিলে কলিকতাত। গতিকে আমি পলমকৈ হ'লেও তেওঁক আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জনাই, আৰু ভৱিষ্যতৰ দিনত যাতে তেওঁ যিবোৰ কাম কৰে, তেওঁ যাতে দেশৰ প্ৰতি কৰা সেৱাসমূহে যাতে অসমক উজ্বলাব পাৰে, আমাৰ জাতিটোক উজ্বলাব পাৰে, তাৰ কাৰণে আমি দেশৰ প্ৰতি আমাৰ যিটো শুভকামনা আৰু আমি সেইটোৱে আশা ৰাখিছোঁ। ঠিক আছে। UPSCত 428 428 ৰেংক পাইছোঁ আৰু মোৰ অধ্যয়ন মানে মই অনলাইন কৰিছিলোঁ যিখিনি পঢ়া হৈছিলে। তাৰ আগতে মই MBA কৰিছিলোঁ IIM বোধগয়া, আৰু তাৰ আগতে মই AC আছাম ইঞ্জিনিয়াৰিং কলেজৰ পৰা মই ইঞ্জিনিয়াৰিং কৰিছিলোঁ। আনিটো কিমান ঘণ্টা সময় দিছিলে আপুনি? মানে মোৰ জব থাকে, ৱৰ্ক ফ্ৰম হোম, বাট তেতিয়াহ'লেও মোৰ জবটো আছে। চ' সেইকাৰণে মই যিমান পাৰোঁ সিমান, যোনখিনি সময় মই জবত নাই, যোনখিনি মই কাম কৰি থকা নাই, সেইখিনি মই পঢ়িব লগা হয়। চ' মই এনেকৈ ক'ব নোৱাৰোঁ, এটা ফিক্স আৱাৰ নাথাকে, মানে যোনখিনি সময় মই কাম কৰি থকা নাই, সেইখিনি মই পঢ়ি আছোঁ। প্ৰথমবাৰে আপুনি পাবলৈ সক্ষম হৈছেনে, ইয়াৰ পূৰ্বেও আপুনি অৱতীৰ্ণ হৈছিলে? নাই, এইটো মোৰ প্ৰথমবাৰ আৰু ফাৰ্ষ্ট এটেম্প। প্ৰথম এটেম্পটতে পাই গৈছে? হয়। আপোনাক কোনে কোনে সহায় কৰিছিলে এই ক্ষেত্ৰত? হয়, মোৰ মেণ্টৰ, মোৰ গাইডছ, সিহঁতে সহায় কৰিছে। তাৰোপৰি মোৰ পেৰেণ্টছে সহায় কৰিছে। মোক পেৰেণ্টছে সদায় যিমান পাৰে সিমান ছাপৰ্টত ৰাখিছিলে। মোৰ একচুৱেলি ৰুমৰ ভিতৰত সোমাই থাকিব লাগে মষ্ট অফ দ্য টাইম, ৱৰ্ক ফ্ৰম হোম, অনলাইন ক'ৰ্ছ, সেইটো কাৰণে ৰুমত সোমাই থাকিব লাগে। সেইখিনি সময়ত মোৰ পেৰেণ্টছে বহুত ছাপৰ্ট দিছে। মই পেৰেণ্টছ, গাইড আৰু মেণ্টৰক সহায় কৰা বুলি ক'ম। আৰু ক'ৰবাত কোচিং লৈছিলে নেকি? হয়, মই ভিজন IASৰ পৰা কোচিং লৈছিলোঁ। ভিজন IASৰ পৰা GSৰ জেনেৰেল আৰু GS ক'ৰৰ পৰা অপশ্যনেল কোচিং লৈছিলোঁ। আৰু অনলাইন ষ্টাডি মেটেৰিয়েলছৰ আপোনাক বহুত হেল্প কৰিছিলে চাগে? হয়। কোনবোৰ বিষয়ে হেল্প কৰিছে? অনলাইন ষ্টাডি মেটেৰিয়েল চবতকৈ বেছি হেল্প কৰে হিষ্ট্ৰী, ইতিহাস। মানে মোৰ অপশ্যনেল হিষ্ট্ৰী আছিলে, চ' অনলাইন যিমান পাৰোঁ সিমান কণ্টেণ্ট বিচাৰিব লাগে, অনলাইন সেইবিলাক হিষ্ট্ৰীত মই কম হেল্প কৰিছিলোঁ। গতিকে যিসকলে পুনৰ পৰীক্ষাত অৱতীৰ্ণ হ'ব বিচাৰিব অহাবাৰ, তেওঁলোকে কিদৰে অধ্যয়ন কৰিলে সফল হ'ব পাৰিব বুলি আপুনি ভাবে? সিহঁতে যদি টাইমিং মেইনটেইন কৰে, কথাটো হ'ল যে মেইনছ বহুত ডাঙৰ ফেক্টৰ হয়, ৰেংক অহাত বহুত ডাঙৰ ফেক্টৰ হয়, আৰু তাতে টাইমিংটো বহুত ডাঙৰ কথা হয়। ত' সিহঁতে নিজকে টাইম কৰিব লাগিব, আৰু ফাৰ্ষ্টতে তাৰে আগতে প্ৰিলিমছটো ক্লিয়াৰ কৰিব লাগিব। প্ৰিলিমছটোৰ কাৰণে সিহঁতে বহুত ব্ৰড নলেজ ৰাখিব লাগিব। মই সেইখিনি ক'ম। যদি আমি সময় হিচাপে হয় তেনেকুৱাই মোৰ। আৰু ইয়াৰ পূৰ্বে আমি একাডেমি মই AC আছাম ইঞ্জিনিয়াৰিং কলেজৰ পৰা চিভিল ইঞ্জিনিয়াৰিং কৰিছিলোঁ 2021ত। তাৰপিছত মই চিভিল ইঞ্জিনিয়াৰিঙৰ পিছত মই MBA কৰিলোঁ। MBA মোৰ মাৰ্কেটিং আৰু অপাৰেশ্যনছ আছিলে, মেজৰ আৰু মাইনৰ, IIM বোধগয়াৰ পৰা। আৰু তাৰে পিছত মই জব কৰি আছিলোঁ, আৰু এতিয়া মোৰ UPSC। মা দেউতাই কেনেকৈ হেল্প কৰিছে? মই ৰুমৰ ভিতৰত থাকিব লাগে, চ' মোক ব্ৰেকফাষ্ট আনি দিয়া, লাঞ্চ আনি দিয়া, সেইবিলাক মা দেউতাই কৰি আছিলে। চ' যিমানখিনি সময় মানে মই থাকিলেও নাথাকা যেনে হ'ল, চ' সেইখিনি আমাৰ মা দেউতাই হেল্প কৰিছিলে। পুৰা চাপ? হয়। যিটো ৰেংক আপুনি অহাবাৰ আকৌ দিব? মই অহাবাৰ আকৌ দিম, মানে নেক্সট মান্থ আহি আছে, মই আকৌ দিম। পিতৃ আছে? হয়, মানে ভালে লাগিছে, ফাৰ্ষ্ট টাইম মিটিং মোৰ, চ' মোৰ মানে স্পেচিয়েল ফিলিং হৈছে। সংবাদ মাধ্যমত অহা নাই, মানে সেই টাইমত পেহেলগামৰ ঘটনাটো ঘটি গ'ল, সেইটো এটা ডাঙৰ কথা। তাৰপিছত লাহে লাহে ওলাইছে, তাৰ কাৰণে ধন্যবাদ সকলোকে। আৰু মই কুইজিং বহুত কৰোঁ। মই মোৰ ফ্ৰেণ্ড দীপজ্যোতিৰ লগত কুইজিং বহুত কৰিছিলোঁ। সি মোৰ ইঞ্জিনিয়াৰিং কলেজৰ ফ্ৰেণ্ড আছিলে, আৰু তাৰ লগতে মই চেছো খেলিছিলোঁ এসময়ত স্কুলত। পিছত চেছ কিন্তু লাহে লাহে আৰু গুচি গ'ল ইণ্টাৰেষ্ট। হয়, আছাম কুইজিং চাৰ্কুলত মানে মোৰ অলপ নাম আছে, মই চিনি পায় আৰু। মানে মই তেনেকৈ নকওঁ, সেইটো বহুত ডাঙৰ কথা হ'ব। ছেকেণ্ড থাৰ্ড কিবাকৈ পাই যাওঁ আৰু। দেশৰ সাম্প্ৰতিক পৰিস্থিতি দিলোঁ নিউজ লাইভক, আপোনালোক আহি আমাৰ সেই ল'ৰাৰ ইণ্টাৰভিউটো লোৱাৰ কাৰণে ধন্যবাদ আপোনালোকক।
ভালেই লাগিছে, সি কষ্ট কৰিছে, ফলটো আহিছে, কষ্টৰ ফল পাইছে। তাৰ নিৰ্দিষ্ট কোনো সময়সীমা নাছিল পঢ়া শুনাত, আৰু যেতিয়াই টাইম পাইছিল, যেনেকৈ কৈছে যেতিয়াই টাইম পাইছিল তেতিয়াই সি পঢ়িছিল, আৰু টেবুলতে গোটেইখিনি সি কৰিছিল, জব আৰু পঢ়া শুনা গোটেইখিনি টেবুলতে হৈছিল। আপোনাৰ সৰুৰে পৰা সৰুৰে পৰা মানে মই চেঞ্জ হৈ আছিলে, মোৰ পাব্লিক ছাৰ্ভিচত আমাৰ ইণ্টাৰেষ্ট আছিলে সৰুতে স্কুল টাইমত। পিছত মই লাগিল যে মই অভিযন্তা হ'ম, কিন্তু পিছত লাগিল যে প্ৰশাসনিক বিষয়ত বেছি হেৰি আছে। তাৰ মাজত মই ভাবিলোঁ যে MBA কৰি লওঁ, বিকজ MBAটো বহুত এক্সপ'জাৰ পায়। মই জবো পালোঁ MBA পিছত, চ' তাৰে পিছত মই পাব্লিক ছাৰ্ভিচত আহিলোঁ। মানে প্ৰথম হয় তেনেকুৱা সেইটোৱে অপাৰেশ্যনছ। সকলোকে অভিনন্দন জনোৱাৰ বাবে। আৰু মই এষাৰেই ক'ম যে এইটো সফলতাৰ প্ৰথম এটেম্পটো সি পাইছে, এইটো কিন্তু এদিনৰ পঢ়া নহয়, গোটেই লাইফ লং পঢ়া। একদম 3.5 বছৰ বয়সত যেতিয়া স্কুলত দিছোঁ তেতিয়াৰ পৰা সি স্পেলিং যেতিয়াৰ পৰা কৰিছে, স্পেলিঙৰ পৰাই নিউজ পেপাৰ পঢ়িছে বা পঢ়াৰ তাৰ নিজৰ ইণ্টাৰেষ্টো আছে আৰু পঢ়িছে, আৰু আমিও তেনেকৈ হেৰি কৰিছোঁ। আজি তাৰ ফল। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।